এতিয়া সেইখিনি সময়ত ব্ৰিটিছসকলে ভাৰতত বেপাৰ বাণিজ্য চলোৱাৰ কাৰণে ভাৰতৰ ভূখণ্ডক তেওঁলোকে 3খন প্ৰদেশত ভগাই লৈছিল। কি আছিলে 3খন প্ৰদেশ? বংগ, মাদ্ৰাজ আৰু বম্বে। বা এনেকৈ আমি লিখিব পাৰোঁ যে 3খন তেওঁলোকৰ কেপিটেল আছিলে কেলকাতা, বম্বে আৰু মাদ্ৰাজ। গতিকে 3খন তেওঁলোকৰ প্ৰদেশ আছিলে। ঠিক আছে। আৰু সেইখিনি সময়ত 3খন প্ৰদেশতে এজন গভৰ্ণৰ আছিলে। ইয়াতে এজন গভৰ্ণৰ থাকিব, ইয়াতে এজন গভৰ্ণৰ থাকিব, ইয়াতে এজন গভৰ্ণৰ থাকিব। আৰু 3জন গভৰ্ণৰ সমান আছিলে। ঠিক আছে। কোনো সিনিয়ৰ কোনো জুনিয়ৰ তেনেকুৱা নাছিলে, 3জন সমান আছিলে। কেলকাতাত যিজন গভৰ্ণৰ আছিলে তেওঁ এই বেংগল প্ৰভিন্সটো চাইছিলে, বংগ গোটেই চোৱা চিতা কৰিছিলে, মাদ্ৰাজৰ জনে মাদ্ৰাজ চোৱা চিতা কৰিছিলে, বম্বেৰ জনে বম্বে চোৱা চিতা কৰিছিলে। এতিয়া 1772 চনত যেতিয়া সিদ্ধান্ত লোৱা হ'ল যে বংগত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসনো কৰিব, অকল ব্যৱসায় কৰাই নহয় এতিয়া শাসনো কৰিব, তেতিয়া বংগৰ এই গভৰ্ণৰজনৰ ডেজিগনেশ্যনটো সলনি কৰি পেলাই কৰি দিয়া হ'ল গভৰ্ণৰ জেনেৰেল। গতিকে আগতে বংগৰ গভৰ্ণৰ বুলি কোৱা হৈছিলে, এতিয়া কোৱা হ'ল বংগৰ গভৰ্ণৰ জেনেৰেল।